So hello, welcome to my channel. আকৌ আজি আৰু নতুন এটা মুভি ৰিভিউ লৈ আহিছোঁ আপোনালোকৰ আগত। মুভিখনৰ নাম হয় থালাৱান, মানে ক্ৰাইম থ্ৰিলাৰ, যিহেতু মোৰ ফেভৰেট জন। বলক তেন্তে ৰিভিউটো আৰম্ভ কৰোঁ। মুভিখন হয় আপোনাৰ মালায়ালাম হয়, খালি আপুনি হিন্দী লেংগুৱেজতো পাই যাব, ছনী লিভত। ইয়াৰ ডাইৰেক্টৰ হয় জিছ জয় বুলি, আৰু ইয়াত আপোনাৰ যোনটো মেইন লিড এক্টাৰ দুজন আছে, এটা আছে আসিফ আলী আৰু এজন হ'ল বিজু মেনন। এই দুটাৰ ওপৰতে গোটেই মুভিখন মানে চলি থাকে। বাট চেলিউট টু দ্য মালায়ালাম ইণ্ডাষ্ট্ৰী, কিছু মুভি লৈ আহিছে কিন্তু সিহঁতি যে এটা নতুন এনেকুৱা ক্ৰাইম থ্ৰিলাৰ হয়। আৰু এই মুভিটো একদম পুৰা শ্ল' পয়জন থ্ৰিলাৰ বুলি কয়। আপুনি মুভিখনত আধা ঘণ্টা দিয়ে, আধা ঘণ্টা হোৱাৰ পাছত যেতিয়া মানে মাৰ্ডাৰ মিষ্ট্ৰিটো আৰম্ভ হয়, তাৰপিছত আপুনি ভাবিব যে ই হ'ব কিলাৰ। বাট যিটো টুইষ্ট এণ্ড টাৰ্ণছ আৰু ইয়াৰ চিনেমেটোগ্ৰাফি, মানে কি ক'ম, মানে এনেকুৱা মুভি মানে চাই আপুনি মানে ভাবিব কেনেকুৱা হ'ব পাৰে, মানে এনেকুৱা, সেই বুলিয়ে কৈছোঁ আৰু। বাকী বলক ষ্টৰিটো কওঁ। ষ্টৰিটো মুভিখনৰ মানে নৰ্মেল এটা পুলিচ আহে, তাৰপিছৰ পৰা আৰম্ভ হয়। এজন খালি তাৰ যোনটো মেইন লিড থাকে, সি মানে নিউজ ৰিপৰ্টৰ গোটেই কাহিনীটো কৈ থাকে। চ' সেনেকুৱা মুভিখন আৰম্ভ হয়। বাকী যিহেতু মাৰ্ডাৰ মিষ্ট্ৰিটো আপুনি গোটেই মুভিখন চাব লাগিব, তেতিয়া গম পাব ক'ত কি হৈছে। বাকী পজিটিভ ইয়াৰ ক'বলৈ যাওঁ যদি, ইয়াৰ পজিটিভ হৈ গ'ল ইয়াৰ যিটো মানে মুভি চিনেমেটোগ্ৰাফি হ'ল, ইয়াৰ যিবোৰ ভিজুৱেল আহে। মালায়ালাম ইণ্ডাষ্ট্ৰীয়ে চিনেমেটোগ্ৰাফিত কি এনেকুৱা ডিগ্ৰী লৈ থৈছে একো গম নাপাওঁ। বাট মানে এনেকুৱাকৈ দেখায়, আপুনি মুভি এটা চাইছোঁ তাই ফিলেই নহয়, মানে সৰু ডিটেইলছবোৰ ইমান ধুনীয়াকৈ দেখায়। লাগিলে গাড়ী অহা হওক, যোৱা হওক, কথা পতা হওক, খোজকাঢ়ি অহা হওক। ইয়াত যিবোৰ চেছ চিকুৱেঞ্চ দেখায়, সেইবোৰতো আপোনাক এনেকুৱা লাগিব যে এই চকুৰ ওচৰতে ৰিয়েলিটিত হৈ আছে নিচিনা সিহঁতৰ চিনেমেটোগ্ৰাফি। আৰু ইয়াত যিবোৰ মানে কেৰেক্টাৰবোৰ লৈছে, সৰু হওক বা ডাঙৰ হওক, মেইন লিড এক্টাৰ, ছাইড এক্টাৰ, চবেই যিটো এক্টিং কৰিছে নহয়, মানে কৈছোঁ নহয়, আপুনি মুভিখনত সোমাই যাব। বহুতে এইটো শ্ল' বুলি ভাবিব পাৰে, বাট যোন একচুৱেল থ্ৰিলাৰ লাভাৰ হয়, মুভি লাভাৰ, সিহঁতি মানে চাই বহুত ভাল পাব, একদম সোমাই যাব। আৰু মুভিখনৰ নেগেটিভ বুলিবলৈতো মই একো নাপালোঁ। হ'ব পাৰে আপোনালোকে শ্ল' পেচ কাৰণে আপোনালোকে সেইটো অলপ বৰ পাব পাৰে, কিন্তু 2 ঘণ্টা 10 মিনিটৰ ভিতৰত আপুনি অকল প্ৰথম 29 মিনিটছ দিয়ক, তাৰপিছত আপুনি গম পাই যাব কি চালে। শেষ হোৱালৈকে মানে হোৱাতে মুভি, মানে কৈছোঁ নহয়, আপোনালোকে ভাগ লৈ যাব। মানে ইয়াৰ এণ্ডিংটো ইউ কান এক্সপেক্ট দ্য এণ্ডিং, ঠিক আছে। আৰু এই মুভিখনৰ যদি মোৰ ফালৰ পৰা ৰেটিং দিম, সেইটো আপুনি টিভিত চাগে দেখিয়ে আছে, মানে ছনী লিভৰ পুৰা থ্ৰিলাৰ বুলি পুৰা এডভাৰটাইজ চলি আছে। যদি মোৰ ফালৰ পৰা ৰেটিংটো যদি দিব যাওঁ, 5ৰ ভিতৰত মই 4 ষ্টাৰ দিম, ঠিক আছে। বাকী আপুনি এই মুভিটো এনজয় কৰক এই উইকেণ্ডত। আৰু মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰত ফ'ল' কৰিব নাপাহৰিব। মই তলত আপোনাৰ লিংকছকেইটা দি দিছোঁ। আৰু এনেকুৱা নতুন মুভি ৰেকমেণ্ডেশ্যন লাগে যদি মোক কমেণ্টছত জনাব, আৰু এই ৰিভিউটো কেনেকৈ লাগিলেও মোক কমেণ্টছত জনাব। আৰু এই চেনেলটো পাৰিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। বাকী নেক্সট ভিডিঅ'লৈকে লাভ ইউ, টেক কেয়াৰ, বাই বাই।